অসম গণ পৰিষদৰ হাজো শুৱালকুছি বিধানসভা পৰিষদৰ সাধাৰণ সভা সম্পন্ন আজীৱনৰ জৰাফুকাৰ দিন কৰিছে দুলু আহমেদ মুকুটবিহীন সম্ৰাট বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয় পদনিশ্চিত হাজো অগপৰ মুখ্য কাৰ্যালয়ৰ পঞ্চতীৰ্থ ভৱনত অনুষ্ঠিত হয় এই সাধাৰণ সভা হাজো বিধানসভা পৰিষদৰ সভাপতি বলি কলিতা সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা আৰু ধুবুৰী জিলা লোকসভাৰ সমষ্টিত এইবাৰ অগপ দলৰ প্ৰাৰ্থী দুগৰাকীৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মনোজ শইকীয়াই আজিৰ সভাত লিটুল দাস হাজো শুৱালকুছি যুৱ পৰিষদৰ সভাপতি হিচাপে লৈ এখনি তদৰ্থ সমিতি গঠন কৰা হয় আজি আমাৰ দুখন সভা আছিলে আজি হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অসম যুৱ পৰিষদৰ বিধানসভা সমষ্টি সমিতিখন ইয়াত গঠন কৰা হৈছে আৰু দ্বিতীয়তে যেহেতু লোকসভা নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত আমি তিনিলং যিখন পঞ্চতীৰ্থ জিলা পৰিষদ এই জিলা পৰিষদৰ অন্তৰ্গত ছখন যি আমাৰ আঞ্চলিক সমিতি আছে এই আঞ্চলিক সমিতিৰ লগত আৰু তাৰ লগতে আমাৰ বিধানসভা সমষ্টি সমিতিৰ যিখিনি বিষয়ববী আৰু সদস্য তেওঁলোকৰ লগতো আমি আলোচনাত মিলিত হৈছিলোঁ এনেকৈ আমি আগন্তুক নিৰ্বাচনৰ কাম কাজখিনি আগবঢ়াই নিম সাংগঠনিক কথা কিছুমান আছে কাৰণ আমি বুথ লেভেলত আমি কাম কৰিব লাগিব এই নিৰ্বাচনত আৰু তাৰ লগতে নিৰ্বাচনৰ প্ৰচাৰকে আদি কৰি বাকী কামখিনি কাৰণ আমি তিনিটা ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPL এই তিনিটা ৰাজনৈতিক দলে আমি মিত্ৰজোঁটৰ থাকি আমি এইবাৰ নিৰ্বাচনৰ অৱতীৰ্ণ হ'ম আৰু বিশেষভাৱে বৰপেটা লোকসভা সমষ্টি যিহেতু হাজো শুৱালকুছি বিধানসভা সমষ্টিটো অন্তৰ্ভুক্ত হৈছে সেয়েহে ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিটো মিত্ৰজোঁটৰ ফালৰ পৰা অসম গণ পৰিষদক যিহেতু এৰি দিয়া হৈছে ইয়াত আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী থাকিব ভাৰতীয় জনতা পাৰ্টি আৰু UPPL আমাক সকলো ধৰণৰ সহযোগ আৰু সমৰ্থন কৰিব সেয়েহে আমি তিনিটা ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা যিহেতু আমি কৰিম তাৰ অনুকৌশল আজিৰ সভাত গ্ৰহণ কৰা হৈছে তেনেকুৱা কথা নহয় আমি আচলতে লোকসভা সমষ্টিটোত আমি সহমতৰ ভিত্তিত আৰু জনসাধাৰণে বিচৰা ধৰণে আমি প্ৰাৰ্থী দিব বিচাৰিছোঁ আমি কোনো নিৰ্দিষ্ট কোনোবা ব্যক্তিক ভাল বেয়া এইবোৰ বিচাৰ বিবেচনা কৰা নাই যাতে সকলোৰে মতামত লৈ এজন গ্ৰহণযোগ্য প্ৰাৰ্থী যাতে আমি আগবঢ়াব পাৰোঁ তাৰ ওপৰত দলে বিবেচনা কৰিছে আৰু হয়তো আপোনালোকে অহা কাইলৈ বা পৰহিৰ ভিতৰত আপোনালোকে আমাৰ দলৰ প্ৰাৰ্থীৰ নাম জানিব পাৰিব কাৰণ আমি বৰপেটা বুলি নহয় ধুবুৰীৰ প্ৰাৰ্থীৰ নামো আমি ঘোষণা কৰা নাই দুয়োটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম অহা কাইলৈ বা পৰহিৰ ভিতৰত আৰু বিশেষকৈ দুগৰাকী বৰ্তমান সাংসদ হৈ আছে তেওঁ আপোনালোকে জানে মৌলবী আৰু তেওঁৰ সেই অৱস্থাটো একেবাৰে সুলভ অৱস্থা আৰু যিহেতু এতিয়া বহুত সমীকৰণ হৈছে গতিকে আমি ধুবুৰী আৰু বৰপেটা এই দুটা সমষ্টি আমি এইবাৰ জয় হোৱাটো নিশ্চিত আৰু বৰপেটা যিহেতু আমাৰ আটাইতকৈ এটা সময়ত আমাৰ কেন্দ্ৰবিন্দু বুলি ক'লেও ভুল হয় আমাৰ মুখ্য কাৰ্যালয় বুলি ক'লেও ভুল হয় বৰপেটা গতিকে আমাৰ এই গুৱাহাটীৰ এই আমাৰ হাজো সমষ্টিৰ পৰা শুৱালকুছি হাজোকে লৈ বৰপেটা যিটো লোকসভা সমষ্টি হৈছে আৰু ধুবুৰী লোকসভা সমষ্টি ইতিমধ্যে আমাৰ প্ৰাৰ্থী কেইবাগৰাকী আমি নিৰ্বাচিত কৰিছোঁ যদিও ঘোষণা আমি কৰা নাই তেওঁলোকে খেলপথাৰত গৈ কাম কাজ কৰি আছে আৰু আমি আশা ৰাখিছোঁ যে এইবাৰ আমি বৰপেটাৰ লগতে ধুবুৰী এইবাৰ আমি দখল কৰিম বদৰুদ্দিন আজমলক এতিয়া ৰাইজে ইতিমধ্যে মানে বিদায় দিছে আৰু তেওঁ সদায় মানে আপোনালোকৰ কেমেৰা সন্মুখত সৰু শিশুৰ দৰে কান্দি থাকে মই তেওঁ কেইবাদিনো কৈছোঁ মই একেলগে বহিছিলোঁ তেওঁৰ লগত আপুনি সৰু ল'ৰা ছোৱালীৰ দৰে কিয় কান্দে সৰু ল'ৰা ছোৱালীৰ দৰে কান্দি পেলাই আপুনি মন জয় কৰিব খুজিছে নেকি ৰাজনীতিৰে হ'ব লাগিব গতিকে এতিয়া সেইকাৰণে তেওঁৰ অৱস্থান একেবাৰে নিম্নগামী হৈছে গতিকে আমি ধুবুৰীটো জয় হ'ম আৰু আপোনাৰ নাম হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।